লাগিছে আমি সকলোৱে ঘৰ বনাবৰ কাৰণে মানে কি নিজে নিজে কামত অকণমান ব্যস্ত হৈ আছোঁ। এইটোৱে মোৰ ঘৰৰ পৰিয়াল হয়। ঘৰৰ পৰিয়ালৰ ছাপোৰ্টৰ কাৰণে আজি ঘৰখন আগবঢ়াব পাৰিছোঁ। চাই থাকিব মায়ে লাগিছ বাহ। এয়া দেখিছে মায়ে এক পাচি মাটি লৈ আনিছে, পেলাই দিব এতিয়া জোক সেইয়া। লগতে এয়া আমাৰ মালিকনী ডাঙৰ বোৱাৰী মাটি আনিছে কেনেকুৱা। আৰু লগতে এয়া আমাৰ আইতা, মোৰ মাক তেখেতেও মাটি কঢ়িয়াই আছে। বহুত দূৰৰ পৰা আহি তেওঁ অকণমান কষ্ট কৰিবলৈ চেষ্টা কৰিছে আমাৰ ঘৰত, নিজৰ জীয়েকৰ ঘৰত, নহয় জানো আইতা? কেনেকুৱা লাগিছে? লগৰ এয়া মোৰ ল'ৰাটো বন্ধুসকল দেখিছে, এয়া সি ইটো সিটো কৰি থাকোঁতেই তাৰ দিনবোৰ গৈছে আৰু। এই শুন, কি কৰিছা তুমি? কেক বনাইছা বা? তুমি মাটি কঢ়িয়াব লাগেনে নাই? লাগেনে? হয় নেকি? সেইকাৰণে তুমিও বহিবা, সেইকাৰণে তুমিও বহিবা ন? বাৰু এয়া লগতে মোৰ মানে পাপাও আৰু মোৰ ভাইটোৱে এয়া দেখিছে কিমান কষ্ট কৰি তেওঁলোকে চাঙিত মাটি কঢ়িয়াইছে, এয়া দেখিবলৈ পাইছে। অ' পা লাগিছে কেনেকুৱা লাগিছে? একদম লগতে এইজন আমাৰ গাঁৱৰ ল'ৰা হয়, তেখেতেও অকণমান আনিবলৈ চেষ্টা কৰিছে। কেনেকুৱা লাগিছে? মনটো কেনেকুৱা লাগিছে? ভাল লাগিছেনে? এতিয়া যে ঘৰটো যে বনাই আছে, এতিয়া আপোনাৰ কেনেকুৱা লাগিছে? অনুভৱটো কেনেকুৱা? হয় নেকি? অঁ এতিয়া ভৱিষ্যতে মানে থাকিম বুলি আশা কৰিছে আৰু বা? হয় নেকি? অঁ এতিয়া ভাল হয় নেকি? ভাল লাগিছে ন? বা ঠিক আছে ঠিক আছে। লগতে আমাৰ ইয়াত লগতে আমাৰ ঘৰখনৰ সকলো সদস্যই মিলি এইখিনি মাটি ইমানখিনিলৈকে কঢ়িয়াবলৈ চেষ্টা কৰিলে বন্ধুসকল, ইমানখিনি বৰ্তমান হ'ল আৰু মাত্ৰ 2টা ৰুম আছে। আৰু এই 2টা ৰুম হোৱাৰ পিছতহে নেক্সট আকৌ ঘৰৰ কাম ষ্টাৰ্ট হ'ব। গতিকে বন্ধুসকল চাই থাকিব আপোনালোকে বন্ধুসকল ভিডিঅ'টো, আৰু যদি ভিডিঅ'টো ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব নাপাহৰিব। আৰু মোৰ চেনেলটো যদি নতুনকৈ আছে ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ। জয় আই অসম।